শ্যামকানু মহন্ত আহি আছে অসমলৈ আত্মসমৰ্পণৰ বাবে সাজু হৈছে আৰু অৱশেষত গাঁতৰ পৰা ডিঙিটো এইদৰে উলিয়াই ফেচবুকত ৰাইজক কৈছে মোৰ শ্ৰদ্ধাৰ ৰাইজ মই আহি আছো। কানু মহাপুৰুষে এনাউন্সমেন্ট এইদৰে দিছে যেন তেওঁ সোণৰ পদক জিকি অসমলৈ উভতি আহি আছে আৰু আমি অসমবাসীয়ে কম আহক ডাঙৰীয়া চৰণখন আগবঢ়াই দিয়ক। কাইলৈ ছিংগাপুৰলৈ SIT এটা দল যোৱাৰ কথা আছিল। SIT এটা দল কাইলৈ ছিংগাপুৰলৈ গৈ তন্নকৈ পৰীক্ষা কৰাৰ কথা আছিল, তদন্ত কৰাৰ কথা আছিল। ইয়াত হস্পিটাল হোটেল সকলোতে অসমৰ SIT দলে গৈ তন্নকৈ তদন্ত কৰিব। কিন্তু তাৰ পূৰ্বে শ্যামকানু মহন্তৰ ফেচবুকত এটা হঠাৎ পোষ্ট আৰু পোষ্টটোত কি লিখিছে মই অকণমান আপোনাক পঢ়ি শুনাই দিছো। শ্ৰদ্ধাৰ ৰাইজ মই আহি আছো সোনকালে। ইতিমধ্যে পুলিচক জনাইছো চৰকাৰ প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰিম, মোৰ লুকুৱাবলৈ একো নাই। SIT-য়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম। অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক, তন্নকৈ সকলো দিশ সকলো কথা অনুসন্ধান হওক। মোৰ অতি মৰমৰ জুবিনৰ মৃত্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে ওলাই পৰক তাকে কামনা কৰিম। আৰু ভালদৰে যে ওলাই পৰিব, কেনেকৈ ওলাই পৰিব যদি আপুনি সকলো কথা লুকুৱাই ৰাখে, আপুনি যদি কথাবোৰ স্পষ্ট কৰে। ইমান দিনে লুকাই কিয় থাকিল, ইমান দিনে গাঁতৰ ভিতৰত লুকাই কিয় থাকিব লগা হ'ল, ইমান দিনে আত্মগোপন কিয় কৰিলে, এনে বহু প্ৰশ্ন আছে। আৰু অৱশেষত যি হওক পূজাৰ বন্ধ কেঞ্চেল হৈছে শ্যামকানু মহন্তৰ ইয়াৰ পৰা স্পষ্ট। আৰক্ষীৰ সফলতাই নে শ্যামকানু মহন্তৰ এক কৌশল সেয়া আমি ক'ব নোৱাৰো, সেয়া আমি নাজানো। নে তেওঁ এইটো বুজাবলৈ চেষ্টা কৰিছে যে সকলো তেওঁৰ ইচ্ছা মতেই চলি আছে, তেওঁৰ ইচ্ছা নাছিল অসমলৈ অহা নাছিল, ইচ্ছা গৈছে এতিয়া তেওঁ অসমলৈ আহিবলৈ সাজু হৈছে আৰু ভৱিষ্যত দিনত ইচ্ছা যাব যি ধৰণে সেইদৰে কামবোৰ হ'ব। শ্যামকানু মহন্ত যেতিয়া অসমত আহি খোজ দিব তেতিয়া আপুনি প্ৰথম প্ৰশ্ন কি সুধিব বা আপুনি শ্যামকানু মহন্তক প্ৰথম দেখাৰ লগে লগে আপুনি প্ৰথমে কি কৰিব সেই কথাটো আপুনি জনাওক। শ্যামকানু মহন্তৰ সমান্তৰালভাৱে সিদ্ধাৰ্থও অতি শীঘ্ৰে কিন্তু আৰক্ষীৰ জালত পৰিব, কিয়নো ইতিমধ্যে সিদ্ধাৰ্থক ট্ৰেক কৰা হৈছে। সিদ্ধাৰ্থৰ লোকেশ্যন ইতিমধ্যে পোৱা হৈছে বুলি আমি সন্দেহ কৰিব পাৰো আৰু হয়তো 2 দিনৰ ভিতৰতে অসম আহি পাব শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মা। শ্যামকানু মহন্তৰ এই নাটকখনক এইবাৰ কি ধৰণে উপস্থাপন কৰা হয় সেয়া কিন্তু অত্যন্ত ৰহস্যঘন বিষয়।